আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন তোমাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটা জিলা সমিতিৰ উদ্যোগত আমি সমদল কৰি জিলাসমূহৰ জিলা আয়ুক্ত সমজিলাসমূহৰ সমজিলা আয়ুক্ত আৰু মহকুমা deputyৰ জৰিয়তে অসমৰ যি উচ্ছেদৰ সমস্যা চলি আছে বৰ্তমান ধাৰাবাহিকভাৱে অসম চৰকাৰে যি কেৱল সংখ্যালঘু হোৱাৰ বাবে উচ্ছেদ কাৰ্য বাছি বাছি কৰি আছে যাৰ পৰিপ্ৰেক্ষিতত আজি আমি সমদল কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ সমজিলা অভয়পুৰী সমজিলা জিলাৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম কিন্তু এই অসম চৰকাৰৰ ফেৰনীয়া পুলিচ বাহিনীয়ে আমাক আধা বাটতে আমাৰ আন্দোলন মহিমূৰ কৰাৰ কাৰণে যি পন্থা হাতত লৈছে এই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা জনাইছোঁ অনতিপলমে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগিব অন্যথা সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন তোমাকে আমচাই কেতিয়াও হাত সাবটি বহি নাথাকে আৰু 17 তাৰিখে আমি দিল্লীৰ যন্ত্ৰৰ মন্তৰত আমি কমাবলৈ আমি সাজু হৈ আছো আৰু আমি নেশ্যনেল পৰ্যায়ত এখন চেমিনাৰ 17 তাৰিখে আমি দিল্লীত অনুষ্ঠিত কৰিম এই অসম চৰকাৰে যি উচ্ছেদ কাৰ্য চলাইছে সম্পূৰ্ণ সংখ্যালঘু বিদ্বেষী মনোভাৱ লৈ তেওঁলোকে ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে উচ্ছেদ কাৰ্য চলাইছে গতিকে উচ্ছেদ কাৰ্য অনতিপলমে বন্ধ নকৰিলে অনাগত দিনত তীব্ৰতাভাৱে ভয়ংকৰ আন্দোলন আমচুৱে গঢ়ি তুলিব অসম চৰকাৰ সাজু হৈ থাকিবলৈ মই প্ৰত্যাহ্বান জনাইছোঁ আজি প্ৰশাসনে আমাক আমি শান্তিপূৰ্ণভাৱে সমজিলা কাৰ্যালয়ত আমি আবেদন দাখিল কৰিছিলোঁ কিন্তু তেখেতে অনুমতি দিয়া নাই বাতিল কৰিছে আমাক আধা বাটতে ভেটা দি তেখেতক আমাৰ আন্দোলন মহিমূৰ কৰিব বুলি তেখেতে চেষ্টা অব্যাহত ৰাখিছে এই চেষ্টাক আমি বিফল কৰাৰ কাৰণে আমি যিকোনো পৰিস্থিতি যাবলৈ যিকোনো গণতান্ত্ৰিক পদ্ধতি আমি গ্ৰহণ কৰিম তাৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে যোগ্য হ'ব आवाज दो हम जिंदाबाद 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 हम जिंदाबाद 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 जिला प्रशासन